এভৰিৱান আপোনালোক সকলোকে লাৰ্ন এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি ইংলিছ গ্ৰামাৰৰ টেন্সৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ, গতিকে বলক পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াতে দিলে যে এটা কাৰ্য সম্পূৰ্ণ কৰাৰ কালছোৱাই হ'ল কাল বা টেন্স, মানে কিবা এটা কাম কৰাৰ যিটো সময় সেই সময়খিনিকে কি বুলি কোৱা হয় কাল বা টেন্স। ঠিক আছে, তে ইয়াতে তিনিটা বাক্য দিয়া আছে, চাই লোৱা যে আই ডু দ্য ৱৰ্ক, I did the work and I will do the work. এটা চোৱা, I do the work মানে মই কামটো কৰিলোঁ, I did the work মানে মই কামটো কৰিছিলোঁ, I will do the work মানে মই কামটো কৰিম। হ'ল, ইয়াতে কি হৈ আছে, তিনিটা বাক্য হৈ আছে, বুজি পাইছানে? এইটো এটা বাক্য, এইটো এটা বাক্য, এইটো এটা বাক্য, তিনিটা বেলেগ বেলেগ হৈ আছে, অৰ্থ একেটাই, মই কামটো কৰোঁ সেইটো এটা বাক্য, কিন্তু তাক তিনিটা ভাগত ভগোৱা হৈছে। তাৰমানে কি বুজিলোঁ যে ভাৰ্বৰ কাৰ্য বৰ্তমান হোৱা বা হৈ যোৱা বুজালে তাক বৰ্তমান কাল বা প্ৰেজেণ্ট টেন্স বোলে। বুজি পালা? এই বাক্যটোক আমি কি বুলি ক'ম, প্ৰেজেণ্ট টেন্স বুলি ক'ম, কাৰণ এইটো বৰ্তমান হৈছে। বুজি পালানে? নেক্সট দিলে যে ভাৰ্বৰ কাৰ্য আগলৈ বা ভৱিষ্যতে হ'ব বুজালে তাক ভৱিষ্যত কাল বা ফিউচাৰ টেন্স বোলে। ইয়াতে এইটো পিছত কৰিম বুলি কৈছে, ঠিক আছে, আই উইল ডু দ্য ৱৰ্ক, মই কামটো কৰিম, পাছত কৰিম বুলি কৈছে ন, গতিকে তাক আমি কি বুলি ক'ম, ফিউচাৰ টেন্স বা ভৱিষ্যত কাল বুলি ক'ম। আকৌ ক'লে যে ভাৰ্বৰ কাৰ্য পূৰ্বতে বা অতীতত হোৱা বুজালে কি বুলি কয়, অতীত কাল বা পাষ্ট টেন্স বুলি কয়। মানে আগতে হৈ গ'ল তেনেকুৱা কিবা এটা কাম, তাক তেতিয়া আমি কি বুলি কওঁ, পাষ্ট টেন্স বুলি কওঁ। মানে টেন্সে কি কৰে, কোনো এটা কামৰ মানে সময়খিনিক কয়, আমাৰ কোনটো সময়ত কামটো হৈছে বা হ'ব বা হৈছিলে, এই কথাখিনি আমি ক'ৰ পৰা গম পাওঁ, টেন্সৰ পৰা গম পাওঁ। এতিয়া আমি ইয়াতে গম পালোঁ যে টেন্স তিনি প্ৰকাৰৰ হয়। কি কি হয় আমি সকলোৱে জানো, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। হ'ল, ইয়াতে তোমালোকৰ প্ৰেজেণ্ট টেন্সৰো কিছুমান ভাগ থাকে, ফিউচাৰ টেন্স তেনেকৈ পাষ্ট টেন্সৰো ভাগ থাকে, সকলোৱে জানাই, তথাপিও চাই লোৱা। প্ৰেজেণ্ট টেন্সত কি হয়, প্ৰেজেণ্ট ইনডিফিনাইট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট এণ্ড প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। তেনেকৈ পাষ্ট ইনডিফিনাইট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। হ'ল, নেক্সট ফিউচাৰ ইনডিফিনাইট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট এণ্ড ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এই আটাইকেইটা ভাগ আমি পঢ়িব লাগিব, বুজি পাইছানে? আটাইকেইটা ভাগৰ বিষয়ে জানিব লাগিব। তাৰপিছত আমি যাব লাগিব বি ভাৰ্বখন চাই ল'ব লাগিব, ঠিক আছে। তো এই ভিডিঅ'টোত আমি অকল প্ৰেজেণ্ট ইনডিফিনাইটটো চাম। তো আমি প্ৰথমতে তাৰ কাৰণে প্ৰেজেণ্ট টেন্সৰ যিখন বি ভাৰ্ব সেইখন আমি চাই ল'ম, ঠিক আছে। ইয়াতে আমি ভাৰ্বটো কি লৈছোঁ, টেক লৈছোঁ। এতিয়া চোৱা, এইখন মুখস্থ লাগিব। চোৱা, ভাৰ্বটো হৈছে আমাৰ টেন্সটো হৈছে আমাৰ প্ৰেজেণ্ট ইনডিফিনাইট। হ'ল, এতিয়া প্ৰেজেণ্ট ইনডিফিনাইট টেন্সত কি হয় চাই লোৱা। ভাৰ্ব হৈছে টেক, টেকৰ জেগাত বেলেগো তোমালোকে লিখিব পাৰা। এইফালে পাৰ্চন থাকিব, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, বুজি পাইছা? এইফালে হ'ব ছিংগুলাৰ নাম্বাৰ, এইফালে হ'ব প্লুৰেল নাম্বাৰ। ছিংগুলাৰ প্লুৰেল বুজি পাইছা? ছিংগুলাৰ মানে এক বচন আৰু প্লুৰেল মানে বহু বচন। হ'ল, চ' ফাৰ্ষ্ট পাৰ্চনত হ'ব আই টেক, ইউ, আই টেক, উই টেক। উই মানে কি বেছি, মানে বহু বচন, আইটো হৈছে এক বচন। হ'ল, আই টেক, উই টেক, ইউ টেক, হি চি ইট টেক্স, দে টেক। বুজি পালা? এনেকৈ মুখস্থ কৰিব লাগিব। মানে কি গম পালা, ইয়াতে ইম্পৰ্টেণ্ট বস্তু এইটোৱে যে তোমাৰ ইয়াতে টেক্স হৈ গৈছে, মানে যিটো ভাৰ্ব থাকিব আৰু ভাৰ্বৰ লগত কি হৈ যায়, এছ বা ই এছ এটা যোগ হৈছে। মানে এই বস্তুটো মনত ৰাখিলে আমাৰ গোটেইখিনি পাই যাম, ঠিক আছে। ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন বুজি পাইছা? থাৰ্ড পাৰ্চন মানে বেছি থকা, আৰু ফাৰ্ষ্ট পাৰ্চন হৈছে তুমি, আৰু ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন হ'ব। ছেকেণ্ড পাৰ্চন মানে চোৱা, চাই লোৱা, ফাৰ্ষ্ট পাৰ্চন মানে হৈছে মই, ঠিক আছে, ছেকেণ্ড পাৰ্চন মানে হৈছে তুমি, আৰু থাৰ্ড পাৰ্চনত কি আহে, হি চি ইট আহে ছিংগুলাৰ নাম্বাৰত, আৰু প্লুৰেল নাম্বাৰ বুজালে কি আহিব, দে আহিব। এই কথাখিনি মনত ৰাখিব লাগিব। ফাৰ্ষ্ট পাৰ্চন মই, আমি। হ'ল, ছিংগুলাৰ হ'লে মই হ'ব, প্লুৰেল হ'লে আমি হ'ব। ছেকেণ্ড পাৰ্চন ইউ, ছিংগুলাৰতো ইউ, প্লুৰেলতো ইউ। নেক্সট কেইটাত আমি এনেকৈ নপঢ়োঁ, আৰু এইটো ফাৰ্ষ্ট কাৰণে চাইছোঁ। থাৰ্ড পাৰ্চনত তেনেকৈ কি আহিব, হি চি ইট আহিব, ঠিক আছে। তাত তোমাৰ টেক্স হৈ যাব আৰু দে টেক। হ'ল, নেক্সট আহিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ। মোৰ লগে লগে পঢ়া। আই এম টেকিং, উই আৰ টেকিং, ইউ আৰ টেকিং, হি চি ইট টেকিং এণ্ড দে আৰ টেকিং। ইয়াতে ইজ লাগিব ন। চোৱা,
সিঙ্গুলার নাম্বার আৰু প্লুৰাল নাম্বার বুজি পাইছা I am taking we are taking you are taking he she it is taking and they are taking next to swa present perfect ইয়াতে দিছে I have been taken we have been taken ঠিক আছে next third second person হব you have been taken third person হব he she it has taken they have taken এবু মুখস্থ লাগিব গুটেখিনি একে খালি he she it লগত has হৈছে বাকি সবৰ লগতে have হৈছে হল next to swa present perfect continuous ইয়াতে আছে I have been taking we have been taking you have been taking he she it has been taking they have been taking এবিলাক মন ৰাখিব লাগিব ইয়াতে has হৈ গল আৰু ইয়াতে has হল he she it লগত মানে third person singular number লগত বাকি সবই লগতে কি হৈছে has হৈছে হল এবু যেতিয়া আমি টেন্সৰ ভাগবিলাক পঢ়িম তেতিয়া ভালদৰে চাই লম খালি এতিয়া আমি চাব লাগিব প্ৰেজেন্ট ইনডিফিনাইট অৰ সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয় এতিয়া চোৱা ইয়াতে দিছে প্ৰেজেন্ট ইনডিফিনাইট বা সিম্পল টেন্স প্ৰেজেন্ট টেন্স সিম্পল প্ৰেজেন্ট টেন্স ঠিক আছে এতিয়া চোৱা এক নম্বৰত দিছে অভ্যাসগত কাম বুজালে প্ৰেজেন্ট ইনডিফিনাইট টেন্স হয় অভ্যাসগত কাম মানে যেটো অভ্যাস আৰু ডেইলি হৈ থাকে মানে এটা দিলে সীতা গোজ টু স্কুল এভৰি ডে মানে সীতায়ে সদায় স্কুল যায় তো এটো কি হ'ব অভ্যাসগত কাম মানে হেবিচুৱেল একচন বুজি পাইছানে তো তেতিয়া হলে কি হ'ব প্ৰেজেন্ট ইনডিফিনাইট বা সিম্পল প্ৰেজেন্ট টেন্স হ'ব বুজি পালানে গতিকে এতিয়া ইয়াতে লিখিছো চোৱা সীতা গোজ টু স্কুল এভৰি ডে ইয়াতে গোজ কিয় লিখিলো জানানে সীতাটো হৈছে কিমান third person singular number গতিকে সীতা গো লগত গো টু ভার্ব গো লগত কি হৈছে es যোগ হৈছে হল নেক্সট চোৱা we eat rice we টু কি হ'ব first person plural number বুজি পাইছা চাৰ্টখন মনত আছে ন first person টো ইয়াত থাকিব plural number টো ইফালে থাকিব we eat rice এতিয়া চোৱা ইয়াতে চাই লোৱা we লগত কি হৈছিলে take হৈছিলে হয়নে তেনেকে he she it লগত takes হৈ গৈছিলে গতিকে third person singular number আমি es যোগ কৰিলো আৰু we দিয়া কাৰণে আমি take লিখিলো বুজি পাছনে গতিকে we লগত আমি verb টো লগত কি যোগ কৰা নাই s বা es গতিকে ইয়াতে লিখিলো we eat rice হল the cow gives us milk গৰুৱে আমাক গাখীৰ দিয়ে এটো কি হৈছে অভ্যাসগত কাম গতিকে ইয়াতে give লগত es যোগ হৈছে বুজি পালা নেক্সট দিলে চিৰন্তন সত্য বুজালে প্ৰেজেন্ট ইনডিফিনাইট বা সিম্পল প্ৰেজেন্ট টেন্স হয় যেনে the sun rise in the east সূৰ্য পূবফালে উদয় হয় man is mortal মানুহ মৰণশীল এবোৰ কি চিৰন্তন সত্য বাক্য গতিকে ইয়াত আমাৰ কি হৈছে দেখিছা থাৰ্ড পাৰসন হোৱা লগতে s যোগ হৈছো আৰু থাৰ্ড পাৰসন যদি নহয় সিঙ্গুলাৰ নাম্বাৰ হয় ফাৰ্স্ট বা সেকেন্ড পাৰসন তেতিয়া হলে is mortal লিখিছো ঠিক আছে ইয়াতে সো man is লিখিছো তো এটো কি হ'ব চিৰন্তন সত্য আৰু ইয়াক আমি কি বুলি কম প্ৰেজেন্ট টেন্স বুলি কম সিম্পল প্ৰেজেন্ট টেন্স নেক্সট 3 নম্বৰত দিছে এতিয়াই কাম হোৱা বুজালে কি হয় সিম্পল প্ৰেজেন্ট টেন্স হয় দা গার্ল ডান্স ঠিক আছে ছোৱালীজনীয়ে নাচি আছে হল দা বয় সিংস লৰাটোৱে কি কৰিছে গান গাইছে তো এবলা কি হৈছে হৈ আছে বৰ্তমান হৈ থকা বুজালে মানে কি হয় সিম্পল প্ৰেজেন্ট টেন্স হল I play মই খেলি আছো এবলা যেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে s বা es যোগ হৈছো এতে I play দিছো ন সিঙ্গুলাৰ নাম্বাৰ ফাৰ্স্ট পাৰসন তো ইয়াক আমি কি কৈছো I play লিখিছো প্লে লগত প্লেস লিখা নাই কিন্তু হি হলে হি প্লেস লিখিব লাগিব হল বুজি পাইছা নিৰ্দিষ্ট সময়ত কাম হ'ব বুজালে ঠিক আছে এটা নিৰ্দিষ্ট সময়ত কামটো হ'ব বুলি বুজায় তেতিয়া হলে তাক আমি কি বুলি ক'ব হে টেন্সটোক আমি কি বুলি কম সিম্পল প্ৰেজেন্ট টেন্স হল সো ৰাম লিভস ফৰ দিল্লী টুমৰো ৰামে কাইলৈ ক'ত যাব দিল্লী যাব এটো কিবা এটা নিৰ্দিষ্ট সময়ত বুজাই আছে কাইলৈ যাব গতিকে লিভৰ লগত s যোগ হৈছে বুজি পাইছানে কিয় s যোগ হৈছে ৰামটো যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হল I go to Delhi next Monday মই দিল্লী যাম অহা সোমবাৰে তো ইয়াতে I লগত আমি go লিখিছো I লগত goes লিখা নাই বুজি পাইছানে কাৰণ I টো কি হ'ব সিঙ্গুলাৰ নাম্বাৰ হল ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুজি পাইছা মানে যি বি ভাৰ্বখন হয় হেখন মনত ৰাখিলে তোমালোকে গুটেখিনি পাৰিবাই বুজি পাইছানে একদম ইজি তাৰছৱা সুদূৰ অতীতত হৈ যোৱা ঘটনা বৰ্তমান সজীৱকৈ দেখুৱাবৰ বাবে সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয় যেনে চোৱা
Houses are set on fire. Husband kills their wives. বুজি পাইছে এইবোৰ আগতে হৈ গৈছে কিন্তু সজীৱকে দেখাইছে চোৱা husbands kill their wives ডিৰেক্ট বিলাকে কি কৰিছিলে ঘনিয়াকতক মাৰিছিলে তো এইবোৰ কি হৈছে অতীতত হৈ গৈছে কিন্তু মানে সজীৱ হৈ আছে ঘটনাটো হয় নেক্সট আলেকজাণ্ডাৰ দেন ইনভেড দ্য কান্ট্ৰি উইথ লাৰ্জ আৰ্মি ইয়াতে চোৱা কি কৈছে যে আলেকজাণ্ডাৰে আক্ৰমণ কৰা ঘটনাটো কি হয় অতীতত হৈছে যদিও তাক বৰ্তমান হোৱাৰ দৰে লাগিছে গতিকে এনেকুৱা যিবিলাক বাক্য থাকে মানে চোৱা আলেকজাণ্ডাৰে আক্ৰমণ কৰাটো অতীত কালৰ ঘটনা যদিও আমি তাক বৰ্তমান হোৱাৰ দৰে দেখিছো ঠিক আছে বৰ্তমান ব্যৱহাৰ হোৱাৰ নিচিনা দেখিছো তো হেইবোৰক কি বুলি কয় জানানে হিষ্টৰিক প্ৰেজেন্ট টেন্স বা গ্ৰাফিক প্ৰেজেন্ট টেন্স বুলি কোৱা হয় বুজি পাইছানে গ্ৰাফিক প্ৰেজেন্ট টেন্সটো কি বুজায় অতীতত হৈ গল কথাটো কিন্তু তাক মানে বৰ্তমানকে সজীৱকে দেখুৱা হয় মানে বুজি পাইছানে তো তাক কি বুলি ক'ব গ্ৰাফিক প্ৰেজেন্ট টেন্স নেক্সট ওয়ান এটা দিলে যে কোনো কিতাপৰ পৰা বা কোনো লিখকৰ উক্তিৰ বৰ্ণনা দিবলৈ বুজি পাইছানে তেতিয়া কি ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট টেন্স সিম্পল প্ৰেজেন্ট টেন্স এটা মিল্টন সেজ ইট ইজ বেটাৰ টু ৰিজাইন দ্য হেল দেন দ্য সাৰ্ভ ইন হেভেন ঠিক আছে এটো মিল্টনে কৈছিলে কি কৈছিলে হেতুৰ ওপৰত দিছে আৰু সেজ লিখিছো কিয় এই প্ৰেজেন্ট টেন্স হোৱাৰ কাৰণে বুজি পালানে চলি থকা কাম এটা বুজাবলৈ সিম্পল ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় যদি বাক্যটো হিয়াৰ বা দেয়াৰ থাকে মন দিয়া যদি কোনো এটা বাক্য চলি থকা বুজায় কিন্তু তাত হিয়াৰ বা দেয়াৰ থাকিব লাগিব হিয়াৰ বা দেয়াৰ যদি থাকে তেতিয়ালে তাক আমি কি বুলি কম সিম্পল প্ৰেজেন্ট টেন্স বুলি কম যেনে হিয়াৰ গোজ দা কাৰ মানে গাড়ীখন গৈছে হিয়াৰ দে কাম এয়া তেওঁলোক আহিছে তো এনেকুৱা বাক্যবিলাকত আমি কি ব্যৱহাৰ কৰিম এই বাক্যক আমি কি বুলি কম সিম্পল প্ৰেজেন্ট টেন্স বুলি কম হল নেক্সট এটা বস্তু চাই ল এটো যেটো আমি এতিয়া পঢ়ি আহিলো বুজি আহিলো যে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ হি সি ইট ভাৰ্বৰ পাছত এস বাই এস যোগ হয় এটো এতিয়া আমি শিকি আহিছো হয়নে যে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে কি হয় ভাৰ্বৰ লগত এস বাই এস যোগ হয় এই কথাটো মনত ৰাখিব লাগিব ঠিক আছে তো এই ভিডিওত আমি অকল সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে শিকিলো নেক্সট ক্লাছত আমি তাৰ পাছৰ ভাগবিলাক তেনেকৈ শিকিবলৈ যত্ন কৰিম ঠিক আছে যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল নালাগে বলা বেগ হ্যান্ড বেগ তো মুঠতে খাঙৰ এইবিলাক নুকি